জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল ফুকন আৰু তাৰ্কিক বৰা সুমিৰ লগত কাৰাগাৰতে আবদ্ধ হৈ থাকিব লাগিব বিশাল তাৰ্কিকো কাৰাগাৰৰ পৰা ওলাই অহাৰ আশাত পৰিল চেঁচাপানী ৰাজ্য কপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ মুখ্য খলনায়ক বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন মঞ্জুৰীৰ পাছতেই মুকলি আকাশৰ তললৈ ওলাই অহাৰ কথা ওলাইছিল যদিও সেই আশা পূৰণ নহব বিশাল আৰু তাৰ্কিকৰ 2020 চনৰ পৰা শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ নামত উজনি অসমৰ বিভিন্ন লোকৰ পৰা আইন ভংগ কৰি ধন সংগ্ৰহ কৰি অহা 22 বছৰীয়া বিশাল ফুকন 3 মাহ পূৰ্বে পৰিছিল আৰক্ষীৰ জালত ইয়াৰ পাছতেই বিশাল ফুকনৰ বিৰুদ্ধে ৰুজু হৈছিল তিনিটাকৈ গোচৰ ডিব্ৰুগড় বৰবৰুৱা আৰু দুলিয়াজান থানাত বিশাল ফুকনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ কিন্তু এই গোচৰকেইটাৰ ভিতৰত ডিব্ৰুগড় থানাত ৰুজু হোৱা 552/24 গোচৰতহে জামিন লাভ কৰিছে বিশাল ফুকনে ডিব্ৰুগড় বৰবৰুৱা থানাত 85/24 ডিব্ৰুগড় দুলিয়াজান থানাৰ 198/24 গোচৰকেইটাত জামিন পোৱা নাই বিশাল ফুকনে যাৰ বাবে এই দুটা গোচৰৰ বাবে বৰ্তমান কাৰাগাৰতে থাকিব লাগিব বিশাল ফুকন ইফালে তাৰ্কিক বৰাৰ বিৰুদ্ধে ৰুজু হৈছিল দুটাকৈ গোচৰ ইয়াৰে ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰতহে জামিন লাভ কৰিছে তাৰ্কিক বৰাই বাকি থকা গোচৰৰ বাবে বিশালৰ লগতে জেলত দিন কটাব লাগিব তাৰ্কিকেও লগতে ট্ৰেডিং কেলেংকাৰীৰ আন এক খলনায়ক স্বপ্ননীল দাস মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে বিশাল ফুকনৰ লগতে জামিন মঞ্জুৰ হৈছিল স্বপ্ননীলৰো যাৰ বাবে বুধবাৰে বিয়লি ভাগলৈ স্বপ্ননীল দাস মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক